নমস্কাৰ স্বাগতম এয়া হৈছে গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল ৰাজ্যত অব্যাহত জেহাদী বিৰোধী অভিযান বৰপেটা ৰোডত এনআইৰ বৃহৎ অভিযান কেইবাটাও স্থানত চলিছে এনআইৰ অভিযান কাৰাবন্দী জেহাদী সুলতান মাহমুদৰ ঘৰত এই অভিযান চলোৱা হয় বৰপেটা ৰোডৰ সমীপৰ নিচুকাত থকা সুলতানৰ ঘৰত অভিযান চলোৱা হয় 2025 চনৰ 30 ডিচেম্বৰত এনআইএ গ্ৰেপ্তাৰ কৰিছিল সুলতানক বৰ্তমান গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে সুলতান পুৱা প্ৰায় 5:50 উপস্থিত হৈছিল এনআইৰ এটা দল সুলতানৰ ঘৰৰ পৰা বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰা হৈছে মানে আজি পুৱা 5:50 মান বজাত আমাৰ ঘৰত পুলিচ আছে মানে কেইদিনমান আগত আমাৰ দাদাক ঘৰৰ পৰা উঠাই লৈ গ'ল ৰাতি 3টাত পাছত আজি আহি আমাৰ ঘৰটো সাৰ্চ কৰিলে ঘৰ সাৰ্চ কৰি একো পোৱা নাই কাটিগড়ৰ হলি ফ্লাৱাৰ স্কুলত কণমানি ছাত্ৰৰ মৃত্যু বিৰতিৰ সময়তে হঠাৎ অসুস্থ হৈ পৰে KG1ৰ ছাত্ৰ সাকিব হস্পিটেললৈ নিয়াৰ পাছত মৃত ঘোষণা কৰে ছাত্ৰজনক আকস্মিক মৃত্যু সন্দৰ্ভত কাটিগড় আৰক্ষীয়ে চলাইছে তদন্ত বেচৰকাৰী বিদ্যালয়খনত সংঘটিত ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ইফালে শ্ৰেণীকোঠাত থকা তত্ত্বাৱধায়কৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে ঘটনাৰ শিহৰণকাৰী দৃশ্য বন্দী হৈছে CCTV কেমেৰাত খাদ্য খাই থকাৰ সময়তেই সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনাটো অচেতন হৈ বাগৰি পৰে কণমানি ছাত্ৰজন আন এটি কণমানিয়ে ঘটনা অৱগত কৰিছিল তত্ত্বাৱধায়িকাগৰাকীক 4বাৰকৈ অৱগত কৰাৰ পিছতো দিয়া নাছিল গুৰুত্ব CCTVৰ দৃশ্যত স্পষ্ট হৈছে এই কথা শিশুটি বাগৰি পৰাৰ বহু সময় পাছতে জ্ঞাত হয় তত্ত্বাৱধায়িকাগৰাকী লগে লগে শিশুটিক বুকুচাত তুলি লৈ যায় সেই তত্ত্বাৱধায়িকাগৰাকীয়ে হলো আমাদের স্কুলে এটা খুবই একটা দুঃখজনক ব্যাপার বাচ্চাটা ছিল KG1 এর নাম সাকিব আলম আমাদের KG1 এর বাচ্চার ছুটি হয় 12টার সময় তো তাহলে ওদের সেকেন্ড পিরিয়ড পরে ওদেরকে টিফিন খেতে দেওয়া হয় তো টিফিন খেতে দেওয়ার সময় যখন ও ভালো ভালো টিফিন খেলো কিন্তু হঠাৎ করে দেখলো যে যেমন ওর টিফিন খেতে খেতে ও একটু অজ্ঞান হয়ে পড়লো তো অজ্ঞান হওয়ার পর সঙ্গে সঙ্গে আমাদের টিচার MD স্যার ওকে সঙ্গে সঙ্গে হসপিটালে নেওয়া হলো কিন্তু হসপিটাল যেতে যেতে ওর দুর্ঘটনা বোধহয় রাস্তায় ঘটলো না হসপিটালে তো পরের দিকে ডক্টরের কাছ থেকে যেটা জানতে পারলাম যে উনি যেটা মৌখিকভাবে আমাদেরকে ইনফরমেশন দিলেন যে টিফিনের কারণে কিংবা অন্য কোনো সাসপিশিয়াস ডেথ না এটা হয়তো বাচ্চাটা যেমন ভার্বালি ইনফরমেশন আসলো যে বাচ্চাটার শরীরে অনেকটা ব্লাডের কম আছে এরপরে প্রচুর কাশি ছিল হয়তো এই কারণে তার শ্বাস নিতে একটু কষ্ট হলো যার কারণে এই ঘটনাটা ঘটলো যেটা আমরা ডাক্তারের ভার্বাল ইনফরমেশন থেকে বললাম এখন এক্সাক্ট কারণ কি কিবা কোনো সাসপিশিয়াস ডেথের কোনো আমাদেরকে কোনো ইনফরমেশন দেওয়া হয়নি তো বাকি এই মৃত্যুর কারণটা কি হলো যেটা আমাদের ডাক্তারের স্টেটমেন্টটা আসলে আমরা আপনাদেরকে কিবা আমরা সবাই জানতে পারবো 10:40 AM তারা বাচ্চারে নিয়ে আইছে পেশেন্ট ওয়াজ আনকনসিয়াস তো তখন যখন আমি চেক করলাম তখন দেখলাম যে বাচ্চার কোনো ভাইটালস নাই পালস নাই পিপলস অলরেডি ডাইলেটেড আছিল হ্যাঁ তো তখন তাও আমরা সিপিআর দিয়ে আমরা ট্রাই করছি হ্যাঁ সিপিআর দিছি আমরা এট্রোপিন দিয়ে আমরা ট্রাই করছি বাচ্চারা সার্ভাইভ করার যে কোনো মতে বাট অলরেডি পিপলস ডাইলেটেড আসলো এন্ড কোনো ভাইটালস আমরা পাইছি না তো আমরা ডিক্লেয়ার দিছি যে ইট ওয়াজ ব্রড ডেড কেস ব্রড ডেড আসলো পেশেন্ট অলরেডি তো তখন আমরা পোস্টমর্টমের লাগি আমরা অ্যাডভাইস করছি তো এখন তারা ইচ্ছা তারা করাইতে চায় কি না কজ অফ ডেথ তো উইদাউট মানে পোস্টমর্টমটা না হইলে এটা বুঝা যাইত না আৰু চিকিৎসকৰ কথাও আমি শুনিছোঁ পোষ্টমৰ্টেম পৰীক্ষাৰ পাছতহে সকলো তথ্য উদ্ঘাটন হ'ব আৰু CCTVৰ কিছু নতুন দৃশ্য আমি দেখুৱাইছোঁ এই শিশুটি কেনেধৰণে পৰি গৈছিল সেয়া চাওক আৰু লগতে তত্ত্বাৱধায়িকাগৰাকীক আন এটি শিশুৱে বা আন এগৰাকী ছাত্ৰই বাৰে বাৰে অৱগত কৰিছিল কিন্তু গুৰুত্ব দিয়া নাছিল এই সমগ্ৰ বিষয়টোক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে খাদ্য খাই থকাৰ সময়তে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হ'ল কাটিগড়াত কণমানি ছাত্ৰৰ আকস্মিক মৃত্যু হ'ল এই সমগ্ৰ ঘটনাৰ এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবেও শিশুটিৰ
শৰীৰটোৰ ব্যৱস্থা কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতে সকলো কথা স্পষ্ট হ'ব। শিশুটি এনেধৰণে তলত পৰি গৈছিল। পাছত তত্ত্বাৱধায়িকাগৰাকীয়ে বহু সময়ৰ অন্ততহে শিশুটিক তাৰ পৰা উদ্ধাৰ কৰিছিল, বুকুচাত তুলি লৈছিল। এই দৃশ্যবোৰ অতি বেদনাদায়ক, দুখজনক। প্ৰথম অৱস্থাত গুৰুত্ব দিয়া নাছিল। শাৰীৰিক অসুস্থতা হোৱাৰ লগে লগেই আন এটি শিশুৱে অৱগতও কৰিছিল তত্ত্বাৱধায়িকাগৰাকীক, কিন্তু বাৰে বাৰে আওকাণ কৰিছিল। বহুবাৰ কোৱাৰ পাছতহে এই তত্ত্বাৱধায়িকাগৰাকীয়ে আহি দেখে যে শিশুটি তলত পৰি আছে আৰু বেঞ্চৰ তলত পৰি থকা শিশুটিক তাৰ পৰা উদ্ধাৰ কৰিছিল আৰু লগে লগে বুকুচাত তুলি লৈ গৈছিল। চিকিৎসালয়ত নিয়ে মানে ইতিমধ্যে শিশুটিৰ মৃত্যু হ'ল। চিকিৎসকে সেইখিনি কথা সদৰি কৰিছে। আমাৰ সতীৰ্থ সাংবাদিকৰ সৈতেও আমি যোগাযোগ স্থাপন কৰিম অধিক তথ্য আহৰণৰ বাবে। অনিৰুদ্ধ লস্কৰ ফোনলাইনত আছে। অনিৰুদ্ধ, এই ঘটনাৰ পাছত বহুত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আপোনাৰ লগত আৰু কি নতুন তথ্য আছে? একদম ঠিক প্ৰাঞ্জল, এই ঘটনাৰ পিছত যাতে গোটেই অঞ্চলখন, কাটিগড় অঞ্চলখনত তাতে এটা শিহৰণ সৃষ্টি হৈছে। কিয়নো এনেদৰে 4 বছৰৰ বাচ্চা সাকিব আলম 4 বছৰ কিণ্ডাৰ গাৰ্টেনৰ KG1ত পঢ়ে। এই হলি ফ্লাৱাৰ ছেকেণ্ডাৰী স্কুলত এই ছাত্ৰখনক আমি ইয়াৰ ভাষ্য দেখিছোঁ, প্ৰিন্সিপালৰ ভাষ্য শুনিছোঁ, আমি ডক্টৰৰ ভাষ্য শুনিছোঁ। কিন্তু দেখা গৈছে আমাৰ যিটো হাতত আহিছে CCTV ফুটেজ, 5 মিনিটতকৈ অধিক তাতে যেতিয়া খোৱাৰ ষ্টাৰ্ট কৰিছিলে তাৰ পিছতে এই আৰম্ভ হ'ল তাৰ এনেদৰে এই কষ্টটো। আৰু কষ্টৰ লগে লগে সি তাৰ কাষৰ ষ্টুডেণ্টকো বুজাইছিলে, ষ্টুডেণ্টকেইটাও তাৰ ক্লাছমেটক গৈ টিচাৰক কৈছে, কিন্তু কিয় সোনকালে এটেণ্ড কৰা নাই তাৰ এই প্ৰব্লেমখনত, এইটো এটা ডাঙৰ কথা প্ৰাঞ্জল। আৰক্ষীয়ে কি পাইছে প্ৰাথমিক ৰূপত? পোষ্টমৰ্টমৰ কাৰণে যোৱাকালি সন্ধিয়াই এই যেতিয়া তাৰ মা দেউতা গৈ দেখিছে আৰু যিমানখিনি ওচৰে পাছৰে যিমানখিনি মানুহ আছিলে চবৰ কথা এটাই কথা, আৰু CCTV চোৱাৰ পিছতে একই কথা যে নেগলিজেঞ্চ অফ ডিউটি, যিটো কাৰণে থানাত গৈছে আৰু থানাৰ পুলিচে এতিয়া ইনভেষ্টিগেশ্যন চলি আছে। পোষ্টমৰ্টমৰ কাৰণেও পঠোৱা হৈছে। পোষ্টমৰ্টমৰ ৰিপৰ্টৰ পাছতে স্পষ্ট হৈ যাব কিয় কাৰণে এইটো হৈছিলে। কিন্তু যে ডক্টৰে যিটো কৈছে CPR কৰিছে তাৰ অলপ কাহ আছিলে, কিন্তু এই ফাৰ্ষ্ট ইনষ্টেঞ্চত তাক যদি কিবা এটা কৰিলেহেঁতেন তেতিয়া এটা চান্স আছিলে তাক বচাবৰ কাৰণে, কিন্তু এইটো নহ'ল। এতিয়া এই পোষ্টমৰ্টমৰ ৰিপৰ্টৰ পিছতেই স্পষ্ট হৈ যাব কিয় কাৰণে তাৰ মৃত্যুটো ঘটিছিল। অনিৰুদ্ধ, এই বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰীয়ে কোৱা শুনিলোঁ যে মৌখিকভাৱে হেনো তেওঁলোকক অৱগত কৰি আহিছিল পৰিয়ালৰ লোকে, ক'ৰবাত তেজৰ অলপ অসুবিধা আছিল বা তেজহীনতা তেনেকুৱা ধৰণৰ কিবা কথা কৈছিল নেকি শিশুটিৰ ক্ষেত্ৰত? পূৰ্বতে কোৱা হৈছিল নেকি? এইটোৱে কথা, মানে ডক্টৰে যিটো কৈছে তাত হিমোগ্লোবিন কাউণ্টটো কম আছিলে, কিন্তু হিমোগ্লোবিন কাউণ্টৰ লগতে কাহও আছিলে। কিন্তু টিফিনত খোৱাৰ কাৰণে কিবা যদি হয় চাফকেশ্যন, তেতিয়া যদি সোনকালে যদি কৰিলেহেঁতেন, তাতে টিচাৰকেইটা আছিলে পানী দি অলপ যদি চেষ্টা কৰিলেহেঁতেন তেতিয়া এটা চান্স থাকিলেহেঁতেন। কিন্তু এই ইমান লেট কৰাৰ কাৰণে যিটো হয়, আমি যিটো কওঁ নেগলিজেঞ্চ অফ ডিউটি, সোনকালে কিয় কৰা নাই, সেইটো হ'ল প্ৰশ্ন, এটা ডাঙৰ প্ৰশ্ন, যিটো তাতে যিমানখিনি লোকেল মানুহবিলাক আছে সেইটোৱে প্ৰশ্ন কৰি আছে। প্ৰাঞ্জল, ধন্যবাদ অনিৰুদ্ধ লস্কৰ। আমি দৃশ্যটো পুনৰ দেখুৱাইছোঁ, চাওক। এই কণমানি শিশুটিক মন কৰক। তেওঁ দেখিছিল পূৰ্বতে বাৰে বাৰে তত্ত্বাৱধায়িকাগৰাকীক মাতি আছিল, কিন্তু অহা নাছিল। আমি পূৰ্বৰ পৰা সেই দৃশ্য দেখুৱাই আছোঁ। অৱগত কৰোৱা হৈছিল, কিন্তু তেওঁলোকে নিজৰ মাজতে কথাত মচগুল হৈ আছিল। আচৰিত ধৰণে শিশুটি ঢলি পৰিছিল খাদ্য খাই থকাৰ অৱস্থাতেই। সেয়া তেওঁৰ সমনীয়াই বা একেলগে থকা আন শিশুৱে দেখিছিল, ছাত্ৰই দেখিছিল। সেই কথা বাৰে বাৰে কৈ আছিলে এই কণমানি শিশুটিয়ে। তাৰ পাছতো গুৰুত্ব দিয়া নাছিল। এই গা এৰা মনোভাৱ, এনেধৰণৰ আচৰণ আচলতে কিয়? শিশুটি ঢলি পৰি গ'ল, সেই কথা বাৰে বাৰে অৱগত কৰা হ'ল। তাৰ পাছতো আহোঁতে পলম কৰিলে তেওঁলোকে। ইতিমধ্যে শিশুটিৰ মৃত্যু হৈ গ'ল। পুনৰ দেখুৱাম সেই দৃশ্যটো। এই ছাত্ৰজনক, কণমানি শিশুজনক মন কৰক। বাইদেউ বাইদেউ বুলি বাৰে বাৰে সম্বোধন কৰি মাতি আছে, দেখুৱাই আছে তলত পৰি গৈছে শিশুটি, ঢলি পৰি গৈছে। তাৰ পাছতো গুৰুত্ব দিয়া নাই। দুগৰাকী তত্ত্বাৱধায়িকা আছে, তেওঁলোকে নিজৰ মাজতে এই কথাত মচগুল হৈ আছিল। কি কাৰণত এনেধৰণৰ আচৰণ তেওঁলোকৰ? CCTV এই কথাবোৰ স্পষ্ট কৰিছে আৰু সেয়েহে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
বহু অভিভাৱকে এই বিষয়টোক লৈ মনৰ অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু আৰক্ষীয়েও এই বিষয়বোৰ চাই আছে। আমাৰ সাংবাদিকেও ইতিমধ্যে কথাখিনি সদৰি কৰিছে। এতিয়া আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত কেনেধৰণে আগবঢ়াই নিয়ে সেয়া হ'ব লক্ষণীয়। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱালৈও সকলোৱে অপেক্ষা কৰি আছে। কিন্তু এইসকলৰ আচৰণ, বিদ্যালয়ৰ দায়িত্বত থকা একাংশ লোকৰ এই আচৰণে প্ৰশ্ন তুলিছে। ইফালে বিহাৰতো বিদ্যালয়ত খাদ্যত বিষক্ৰিয়াৰ ঘটনা। মধ্যাহ্ন ভোজনত বিষক্ৰিয়া হৈ অসুস্থ হ'ল শিক্ষাৰ্থী অসুস্থ হৈ পৰাত বিদ্যালয়ত হাহাকাৰ। 250ৰো অধিক শিক্ষাৰ্থীক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। চাহৰছাৰ চৰকাৰী বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। বিহাৰত বিদ্যালয়ত খাদ্যত বিষক্ৰিয়াৰ খবৰ। মধ্যাহ্ন ভোজনত বিষক্ৰিয়া হৈ অসুস্থ হ'ল শিক্ষাৰ্থী অসুস্থ হৈ পৰাত বিদ্যালয়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। 250ৰো অধিক শিক্ষাৰ্থীক হস্পিটেলত ভৰ্তি কৰোৱা হয়। চাহৰছাৰ চৰকাৰী বিদ্যালয়ত এই অঘটন সংঘটিত হৈছে। घटना सर ये हुआ कि हमारा बच्चा आया था स्कूल से और उसने बोला है कि पापा खाना में जो सांप पाया गया। उसी माहौल में हम सारे गांव वाले देखे कि सब अफरा तफरी का माहौल हो गया, सब गया देखने के लिए और हम भी गए देखने के लिए। जिस तरह हम देखे हैं कि ऑफिस में जैसे ही खाना का प्लेट है उसमें जो है इतनी बड़ी कम से कम जो है सांप पाया गया, हम खुद अपनी आंखों से देखे। জাগিৰোডত ভুৱা লটাৰী চক্ৰ উৎখাত। আৰক্ষীৰ জালত 3 অভিযুক্ত প্ৰবঞ্চক। লোভনীয় পুৰস্কাৰৰ জালত পেলাই ৰাইজক লুটপাটৰ অভিযোগ। দীৰ্ঘদিনে বহুজনৰ পৰা লুটিছিল কেইবা লাখ টকা। জাগিৰোড আৰক্ষীৰ জালত বটদ্ৰৱাৰ আলী আকবৰ, আশ্ৰাফুল ইছলাম, মেৰাজুল ইছলাম নামৰ 2জন। পলাতক অৱস্থাত আছে মূল অভিযুক্ত জিয়াবুৰ। অস্তিত্বহীন NGOৰ নামত কৰি আহিছিল প্ৰবঞ্চনা। সামাজিক মাধ্যমযোগে বিক্ৰী কৰিছিল ভুৱা লটাৰী টিকট। বিলাসী বাহনৰ লোভ দেখুৱাই ভিন্নজনৰ পৰা লুটিছিল লাখে লাখে টকা। ঘটনাৰে এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। এই সংক্ৰান্তে আমি গুৰুত্বপূৰ্ণভাৱে কথাখিনি লৈ আমি তদন্ত কৰি আছিলোঁ, যিহেতু এই অঞ্চলটোৰ নাম বদনাম হৈ গৈছে। তদন্তক্ৰমে আমি 3জন ল'ৰা আমি আটক কৰিবলৈ সক্ষম হৈছোঁ নগাঁও ধিং থানা এলেকাৰ পৰা। এজনৰ নাম আলী আকবৰ, তেখেতৰ গাঁও কদামণি, বটদ্ৰৱা, জিলা নগাঁও। এজন হৈছে মিৰাজুল ইছলাম, দেউতাকৰ নাম আব্দুল কালাম, চামতলা ভিলেজ চামতলা, PS কচুৱা। আৰু এজন হৈছে আশ্ৰাফুল ইছলাম, এওঁৰ ঘৰো বটদ্ৰৱা। যিখিনি নাম্বাৰ দি তেওঁলোকে কাষ্টমাৰক ফোন কৰিছিলে, সেই মোবাইলবিলাক আমি 5টাকৈ মোবাইল আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই মোবাইলবিলাকত এই টিকেটবিলাক আছিলে। বেলেগ বেলেগ জিলা আছে, শিৱসাগৰ আছে, যোৰহাটৰ আছে। তেওঁলোকে কি কৰে, ফেচবুকত তেওঁলোকে টিকেট এৰি দিয়ে। টিকেটত তেওঁলোকৰ নাম্বাৰ দিয়া থাকে, সেই নাম্বাৰত কাষ্টমাৰে টিকেট ক্ৰয় কৰে। তাৰপিছত তেওঁলোকক সেই ফোনত ফোন কৰি যে আপোনাৰ নাম্বাৰটো চিলেকশ্যন হৈছে, আপুনি লোভনীয় অফাৰবিলাক দিয়ে। তেওঁলোকে টয়টা গাড়ী পাইছে, আপোনাৰ ফৰ্চুনাৰ গাড়ী পাইছে, লটাৰী খেল ইমান তাৰিখে আছে, আপুনি আহিব। সেইমতে তেওঁলোকে আহি যোৱাৰ পিছত তেওঁলোকে মেইন লটাৰী খেল পোৱাৰ আগতে তেওঁলোকে প্ৰচেছিং ফিজ বুলি আৰু লৈ লয় 5-10 হাজাৰ টকা, যি মন যায় লৈ লয়। তাৰপিছত তেওঁলোকে মোবাইল চুইচ অফ কৰি দিয়ে। এই গোটেই ঘটনাখিনি আমি জাগিৰোড কেছ নম্বৰ 95/26 আমি গোচৰ ৰুজু কৰি আমি তদন্ত কৰি বৰ্তমান 3জনকৈ ল'ৰা আমি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু তেওঁলোকৰ লগত আৰু কেইবাজনো থকাৰ আমি প্ৰমাণ পাইছোঁ। তদন্তক্ৰমে আমি তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা ল'বলৈ আমি যত্ন কৰি আছোঁ। ধুবুৰীত কৰ্মৰত অৱস্থাত 2 শ্ৰমিকৰ মৃত্যু। 3মহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু শ্ৰমিক 2জনৰ। মৃত 2 শ্ৰমিক আফজাল হুছেইন আৰু আজিজুৰ শ্বেখ। অট্টালিকাৰ মালিকৰ বিৰুদ্ধে এজাহাৰ দাখিল মৃত শ্ৰমিকৰ পৰিয়ালৰ। অট্টালিকাৰ মালিকে মৃত শ্ৰমিকৰ খবৰ নোলোৱাৰ অভিযোগ। ছাদত কাম কৰি থকা অৱস্থাতে তলত পৰিছিল শ্ৰমিক 2জন। আহত 2 শ্ৰমিকক হস্পিটেললৈ নিয়াৰ পথতেই মৃত্যু ঘটে। পিলপিলি দি লৈ কেনে মানে হস্পিটেলৰ তাত লৈ গৈছে, মানে বিল্ডিঙৰ পৰা পৰছে নাই। আমি তাতে মানে মোৰ মাৰ এই ৰিপৰ্টৰ কাৰণে গৈছিলোঁ হস্পিটেলত। তাক চাই আছোঁ যে তাৰ লগত কোনো নাই, মানে ৱাৰিছ নাই। তাক মই কি কৰিলোঁ, ৱাৰিছ নাই, পিলপিলি এলা আৰু মই আৰু এটা ল'ৰাক লগত লৈছোঁ। লৈ পিনে তাক মানে ভিতৰত লৈ গৈছোঁ। লৈ যাই কিনে তাত নামো ক'ব নোৱাৰোঁ, মানে সিহঁতে চেঞ্চলেছ কথাও ক'ব নোৱাৰে। তাৰপিছত মই কি কৰিলোঁ, সিহঁতৰ টিকেট বনালোঁ বিনা নামত, উইদাউট নামত টিকেট বনাই পিনে
সিহঁতক ড্ৰেছিং ৰুমৰ তাত লৈ গ'লোঁ 26 নম্বৰ ৰুমত 26 নম্বৰ ৰুমত লৈ যাই পিনে তাৰ পৰা এণ্ট্ৰি কৰি কিনে 28 নম্বৰ ৰুমত দিছে 28 নম্বৰ ৰুমৰ পৰা তাৰপিছত ড্ৰেছিং কৰাইছোঁ ড্ৰেছিং কৰাই কিনে সিহঁতৰতো অৱস্থা বহুত বেয়া আছিল তাৰপিছত ডাক্তৰে মোক ক'লে যে তুমি কি হওঁ মই ছাৰ মইতো একো নহওঁ মই বাহিৰৰ পৰা খালি বাহিৰৰ পৰা লৈ আহিছোঁ তোমাৰ কিবা হয় নেকি মই ছাৰ না মোৰ একো নহয় মই মানে পাব্লিক তাৰপিছত অৱস্থা কেনেকুৱা আছিল ল'ৰা দুজনৰ অৱস্থা কেনেকুৱা আছিল অৱস্থা বহুত বেয়া আছিল একদম পুৰা তেজ ওলাই আছে মাথা দি মানে মাথা ফাটছে আৰু এটা ল'ৰাৰ ইয়াতে কাটি গৈছে মানে ওপৰৰ বিল্ডিঙৰ পৰা পৰিছে তো কাম কৰি থকা অৱস্থাত মানে শ্ৰমিক আছিলে শ্ৰমিক আছিল দবকাত এখন জৰাজীৰ্ণ দলঙে কঢ়িয়াইছে বিপদ নিয়ন্ত্ৰণ হেৰুৱাই দলংখনৰ পৰা পৰে বাগৰি ট্ৰেক্টৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ যাতায়াতৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা কথম্পি প্ৰাণ ৰক্ষা পৰে কেইবাজনো ছাত্ৰ ছাত্ৰীৰ দীৰ্ঘদিনে দলংখনেৰে গধুৰ বাহন চলাচলৰ বিৰোধিতা কৰিছিল ৰাইজে দলংখন দুৰ্বল হোৱাৰ পাছতো কেৰেপ কৰা নাছিল একাংশ চালকে দুৰ্ঘটনাৰ পাছতে 2 শতাধিক বাহন আবদ্ধ হৈ পৰে পথত আধা ঘণ্টাৰো অধিক সময় সৃষ্টি হয় তীব্ৰ যান-জঁটৰ দৰং জিলাৰ বালাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুৰ্নীতিৰ অভিযোগ অধ্যক্ষ নজৰুল হকৰ বিৰুদ্ধে উত্থাপন দুৰ্নীতিৰ অভিযোগ নামভৰ্তিৰ নামত শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ 300 পৰা 1500 টকালৈ ধন সংগ্ৰহৰ অভিযোগ অভিভাৱকৰ ধন নিদিলে শিক্ষাৰ্থীক বিদ্যালয় এৰিবলৈ বাধ্য কৰাৰো অভিযোগ উত্থাপন হৈছে সংগ্ৰহ কৰা ধনৰ বাবদ দিয়া নহয় কোনো ৰচিদ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া হোৱাৰ পাছতো ধন সংগ্ৰহৰ অভিযোগ উঠিছে ক্ষুভিত অভিভাৱকে জবাবদিহি কৰিলে অধ্যক্ষজনক চৰকাৰে দিয়া ধনেৰে বিদ্যালয় চলাব নোৱাৰাৰ অজুহাত অধ্যক্ষজনৰ শিক্ষাৰ্থীৰ নাম শুদ্ধ কৰাৰ বাবতো 20ৰ পৰা 25,000 টকা লোৱাৰ অভিযোগ উঠিছে যোৱা বৃহস্পতিবাৰে তেখেতে মিটিং মাতিছিলে অভিভাৱকসকলৰ তো তেতিয়া আমি নামাতাকে উপস্থিত হৈছিলোঁ তো আমাক মিটিংবিলাকত নামাতে সচৰাচৰ অধ্যক্ষগৰাকীয়ে প্ৰায় 100 মান গাৰ্জিয়ানে ইয়াতে স্কুলৰ সন্মুখতে একেথিৰেই ক'লে কাৰোবাৰ পৰা 500 কাৰোবাৰ পৰা 600 কাৰোবাৰ পৰা 1000 টকা এডমিশ্যনৰ নামত লৈছে আজি তেখেতে স্পষ্টীকৰণ দিছে আপোনালোকে গম পালে তো সেইটো স্পষ্টীকৰণ একচুৱেলি যিসকল ব্যক্তিৰ পৰা পইচাখিনি সংগ্ৰহ কৰিছিলে তেতিয়া কিন্তু এনেকৈ কোৱা নাছিলে তেখেতে এডমিশ্যনৰ নামতে লৈছে সবতছে ডাঙৰ কথা এডমিশ্যনৰ নামততো পইচা ল'ব নোৱাৰে আপোনালোকেও জানে চৰকাৰী স্কুলবিলাকত কিন্তু তেখেতে পইচাটো ল'লে কিন্তু কোনো ধৰণৰ ৰিচিভো দিয়া নাই গাৰ্জিয়ানসকলক অবৈধভাৱে পইচাখিনি লৈছে আৰু মই বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ ওপৰত উচিত তদন্ত কৰি এটা সুবিচাৰ কৰি দি এই পিছপৰা অঞ্চলটোৰ স্কুলখনৰ স্বাৰ্থত আৰু এই পিছপৰা অঞ্চলটোৰ ৰাইজৰ স্বাৰ্থত যাতে উচিত ব্যৱস্থা কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ মণিপুৰত অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ আছাম ৰাইফলছৰ সেনাপতি জিলাত উদ্ধাৰ হৈছে বৃহৎ অস্ত্ৰ শস্ত্ৰ এটা AK-47 ৰাইফল এটা MP5 ৰাইফল উদ্ধাৰ লগতে এটা 303 ৰাইফল এটা .22 ৰাইফল উদ্ধাৰ দুটা পিস্তল আৰু দুটা হস্তনিৰ্মিত বন্দুকো উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ গুলিও উদ্ধাৰ হৈছে এই অভিযানকালত আছাম ৰাইফলছৰ এই অভিযান চলিল মণিপুৰৰ সেনাপতি জিলাত খানাপাৰাত পূৰ্ণগতিত চলিছে নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত 12 মে'ত ধাৰাবাহিক তৃতীয়বাৰলৈ NDA চৰকাৰৰ শপত গ্ৰহণ প্ৰধানমন্ত্ৰীক আদৰিবলৈ অধিক তৎপৰ হৈ পৰিছে ৰাজ্যিক বিজেপিৰ নেতৃত্ব নিশা খানাপাৰাত উপস্থিত হৈ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়া লাইভত আছে বিষ্ণু যেহেতু প্ৰস্তুতি আমি দেখিছোঁ আজি পৰে পৰা আপুনি তাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ চলাই আছে আৰু এই মুহূৰ্তৰ কি খবৰ আপুনি জনাব চাওক এই মুহূৰ্তত আচলতে ঘনে ঘনে নিৰাপত্তাৰ ব্যৱস্থা নিৰীক্ষণ কৰিবৰ কাৰণে যিসকল অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া আছে তেওঁলোক ঘনে ঘনে আহিছে কেইবাজনো অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া ইতিমধ্যে এই খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ পৰিদৰ্শন কৰিছে আৰু আমি ৰাতিপুৱাৰ পৰা দেখুৱাই আছিলোঁ খানাপাৰাৰ ভিতৰৰ অৱস্থা দেখুৱাই আছিলোঁ ভিতৰৰ পৰা আমি তাৰ পৰিৱেশ দেখুৱাইছিলোঁ কেনেধৰণৰ যুদ্ধকালীন এক তৎপৰতা গ্ৰহণ কৰিছিলে আৰু প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি আছিলে কিন্তু দিনৰ ভাগলৈ যিহেতু ইয়াত SPG এটা দল আহিল আৰু তেওঁলোকে সম্পূৰ্ণ খেলপথাৰৰ দায়িত্ব তেওঁলোকে নিজৰ
নিজৰ দায়িত্বত লৈ লৈছে গতিকে তাৰ পৰা আমাক যিসকল সংবাদকৰ্মী আছিল তেওঁলোকক বাহিৰলৈ আমাক উলিয়াই দিয়া হৈছে ইয়াত দেখিছে যে স্নিফাৰ ডগ লৈ মেটেল ডিটেক্টৰ লৈ সমগ্ৰ খেলপথাৰেই নহয় খেলপথাৰৰ বাহিৰৰ আশে পাশে সমগ্ৰ অঞ্চল এই মুহূৰ্তত তেওঁলোকে নিৰীক্ষণ কৰি আছে বা নিৰাপত্তাৰ দিশটো তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছে গতিকে যুদ্ধকালীন তৎপৰতা বুলি ক'ব লাগিব আৰু পুৱাৰ ভাগত যিটো প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছিল সেই প্ৰেক্ষাগৃহটো এই মুহূৰ্তত কিছু প্ৰায় 80% সম্পূৰ্ণ হৈ উঠিছে অসম চৰকাৰৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া আহি ইয়াত উপস্থিত হৈ পেলাই পৰিস্থিতি পৰ্যবেক্ষণ কৰিছিল আৰু মন্ত্ৰী প্ৰশান্ত ফুকন প্ৰাক্তন মন্ত্ৰী প্ৰশান্ত ফুকন প্ৰাক্তন বিধায়ক হেমাংগ ঠাকুৰীয়াকে ধৰি বিজেপিৰ বহু সংখ্যক কাৰ্যকৰ্তা ইয়াত প্ৰায় অহা যোৱা কৰি থকা দেখিবলৈ পোৱা গৈছে তেওঁলোকে আহি ইয়াৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে গতিকে দেখিবলৈ পোৱা গৈছে যিহেতু 12 তাৰিখে অসম চৰকাৰৰ তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰে অৰ্থাৎ NDA ইয়াত শপত গ্ৰহণ কৰিব আৰু দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শপত ল'ব তাৰ পূৰ্বে এটা যুদ্ধকালীন প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ যি খেলপথাৰ আছে খেলপথাৰখন নিৰাপত্তাৰক্ষীয়ে বৰ্তমান নিজৰ জিম্মাত লৈছে আৰু আজি নিশাৰ ভাগলৈ হয়তো কেইবাগৰাকীও বিজেপি দলৰ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ বিষয়া প্ৰাক্তন মন্ত্ৰী আজি আহি নিশাৰ ভাগত পৰ্যবেক্ষণ কৰাৰ সম্ভাৱনা আছে যিহেতু কাম কাজ দ্ৰুতগতিত চলি আছে গতিকে এই মুহূৰ্তত যদি আমাক সোধে তেনেহ'লে ক'ব পাৰি যে অত্যন্ত কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰু CCTV নিৰীক্ষণত ৰখা হৈছে সমগ্ৰ চৌহদ আনকি খেলপথাৰৰ বাহিৰতো নিৰাপত্তাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ সুৰুগা নাথাকে বা কোনো ধৰণৰ ব্যাঘাত নজন্মে তাৰ প্ৰতি লক্ষ্য ৰাখি স্নিফাৰ ডগ মেটেল ডিটেক্টৰেৰে SPG আৰু অসম আৰক্ষীৰ উচ্চপদস্থ যিসমূহ বিশেষজ্ঞ আছে নিৰাপত্তা বিশেষজ্ঞ তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰু আজিৰ পৰা সম্পূৰ্ণৰূপে SPGৰ নিৰীক্ষণত থাকিব এই খেলপথাৰ লগতে সাধাৰণ লোক প্ৰৱেশ কৰিব পৰাকৈ বা সাধাৰণ জনতা যাব পৰাকৈ কি ব্যৱস্থা আছে কেইখন গেটৰ ব্যৱস্থা কৰা হৈছে আকৌ যদি আপুনি বিশদভাৱে গোটেইখিনি কথা কৈ দিয়ে চাওক ইয়াত যিহেতু 3খন গেটৰ ব্যৱস্থা আছে দক্ষিণ দিশে এবাৰ মঞ্চটো প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে আৰু দক্ষিণ দিশৰ পৰা অকল VIP আৰু VVIPহে প্ৰৱেশ কৰিব পাৰিব কাৰণ সেইফালেদি প্ৰধানমন্ত্ৰী সহ অন্যান্য যিসমূহ ৰাজ্য বা কেন্দ্ৰীয় মন্ত্ৰীসকলে আহিব সেইফালৰ পৰা দক্ষিণ দিশৰ পৰা অৰ্থাৎ কইনাধৰা তিনিআলিৰ পৰা আহিলে খানাপাৰা দিশে গৈ দক্ষিণ দিশৰ যিখন গেট আছে সেইখনেৰে VVIP সকলে প্ৰৱেশ কৰিব সেইখন গেটত সাধাৰণ মানুহৰ কাৰণে বা বিজেপি কাৰ্যকৰ্তাসকলৰ কাৰণে তেওঁলোকৰ কোনো অনুমতি নিদিয়াৰ সম্ভাৱনা অধিক আৰু আন দুখন গেট আছে আন দুখন গেটে 1 নম্বৰ গেটেৰে হয়তো সাধাৰণ লোকক প্ৰৱেশৰ সুযোগ দিয়াৰ সম্ভাৱনা আছে কিন্তু এই মুহূৰ্তলৈকে যিহেতু সমগ্ৰ নিৰাপত্তা ব্যৱস্থাটো যিহেতু তেওঁলোকে চাই আছে কোন দিশৰ পৰা কেনেধৰণে প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা কৰিব পাৰে সেই সম্পৰ্কত এই মুহূৰ্তলৈকে কোনো সিদ্ধান্ত লোৱা নাই যাৰ বাবে আমি কিছু সময় পূৰ্বে সুধিছিলোঁ গতিকে এই মুহূৰ্তত ক'ব পৰা নাযাব হয়তো কাইলৈৰ ভিতৰত তেওঁলোকে থিৰাং কৰিব বা সিদ্ধান্ত ল'ব যে কোনখন গেটেৰে সাধাৰণ লোকসকল প্ৰৱেশ কৰিব পাৰিব আৰু কোনফালেদি প্ৰস্থানৰ ব্যৱস্থা কৰা হ'ব যিহেতু খানাপাৰাৰ যিখন খেলপথাৰ অত্যন্ত বৃহৎ এখন খেলপথাৰ ইয়াত যান বাহন ৰাখিবৰ কাৰণেও পাৰ্কিঙৰ কিছু সুবিধা আছে গতিকে যান বাহনৰ ক্ষেত্ৰতো বিশেষ নিৰ্দেশনা জাৰি কৰা হ'ব কিন্তু এই মুহূৰ্তত নিৰাপত্তাৰ দিশটো তেওঁলোকে পৰীক্ষা কৰি ল'ব তাৰ পাছতহে কোনফালৰ পৰা সাধাৰণ ৰাইজক প্ৰৱেশ কৰিবলৈ দিব বা কোনফালৰ পৰা যান বাহন প্ৰৱেশ কৰিব পাৰিব সেই সম্পৰ্কে নিশ্চিত এটা সিদ্ধান্তলৈ আহিব নিৰাপত্তাৰ দায়িত্বত থকা লোকসকল প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ বিষ্ণু শইকীয়া এইখিনি তথ্যৰ বাবে অসমৰ ৰাইজ যথেষ্ট উৎফুল্লিত হৈ আছে অপেক্ষাৰ অন্ত পৰিল কিয়নো তৃতীয়বাৰৰ NDA হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ তৃতীয়টো কাৰ্যকাল সকলে প্ৰত্যক্ষ কৰিবলৈ ৰখি আছিলে আৰু ইতিমধ্যে ঘোষণা হৈছে যে অহা 12 তাৰিখে আমাৰ শপত গ্ৰহণ অনুষ্ঠান হ'ব আৰু তৃতীয়বাৰলৈ ভাৰতীয় জনতা পাৰ্টী আমাৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু ইতিমধ্যে আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত অসমখন যথেষ্ট উন্নয়ন হৈছে আৰু এইবাৰতো হিয়া উজৰি ৰাইজে ভোট দিছে 102খন আসন অসমৰ ইতিহাসত 102খন আসন লৈ প্ৰথমবাৰৰ কাৰণে চৰকাৰ এখন হ'ব আৰু নিশ্চয় অভাৱনীয় আৰু সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট উৎফুল্লিত হৈ আছে আৰু মই ভাবোঁ যি 5 বছৰীয়া যি কাৰ্যকাল হ'ব এই 5 বছৰীয়া কাৰ্যকালত যথেষ্টখিনি কাম হ'ব আৰু অসমখন যিদৰে আমি সকলোৱে ধাৰণা কৰিছোঁ বা ভাবিছোঁ আৰু যিদৰে এটা উন্নয়ন হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত এই 5 বছৰত অসম আকৌ আগবাঢ়ি যাব আৰু অসমখন ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব ইফালে কাইলৈ পশ্চিমবংগত নতুন চৰকাৰৰ শপত গ্ৰহণ বংগত TMCক উফুৰাই প্ৰথমবাৰলৈ চৰকাৰ গঠন কৰিবলৈ ওলাইছে ভাৰতীয় জনতা পাৰ্টীয়ে আজি বিয়লি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হ'ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক
ইতিমধ্যে পশ্চিমবংগত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী বৈঠকত উপস্থিত থাকিব বংগৰ বিজেপিৰ পৰ্যবেক্ষক তথা উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি এই বৈঠকতে নিৰ্বাচিত হ'ব বিজেপিৰ বিধায়িনী দলৰ নেতা কিন্তু কোন হ'ব বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ইয়াকে লৈ এতিয়া বংগৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ আছে সমগ্ৰ দেশবাসীৰ এপিনে কাইলৈ পুৱা 10 বজাত ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত পূৰ্ণ গতিত চলিছে শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি বংগত বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিজেপি শাসিত ৰাজ্যৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰী এফালে পশ্চিমবংগত উপস্থিত কলকাতাৰ দক্ষিণেশ্বৰ কালী মন্দিৰত সেৱা ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগত উপস্থিত হৈ তেওঁ ভগৱানৰ আশীৰ্বাদ গ্ৰহণ কৰে আজি অমিত শ্বাহৰ উপস্থিতিত চূড়ান্ত হ'ব পশ্চিমবংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম এইবাৰ বংগত দুগৰাকী উপ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এগৰাকী হ'ব পাৰে মহিলা উপ মুখ্যমন্ত্ৰী বিয়লি বিজেপিৰ বিধায়িনী দলৰ বৈঠকত ভাগ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু কাইলৈ বংগৰ বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানতো ভাগ ল'ব অমিত শ্বাহে এয়া অমিত শ্বাহ কলকাতাৰ দক্ষিণেশ্বৰ কালী মন্দিৰত সেৱা লোৱাৰ দৃশ্য দেখুৱাইছোঁ পশ্চিমবংগত উপস্থিত হৈ তেওঁ কলকাতাৰ দক্ষিণেশ্বৰ কালী মন্দিৰত গৈ সেৱা ল'লে আজি অমিত শ্বাহৰ উপস্থিতিতেই চূড়ান্ত হ'ব পশ্চিমবংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ইয়াৰ মাজতে তামিলনাডুত চৰকাৰ গঠনক লৈ আৰম্ভ হাই ভল্টেজ ড্ৰামা সূত্ৰ অনুসৰি টিভিকে বিধায়কৰ সমূহীয়া পদত্যাগৰ হুংকাৰ ডিএমকে এআইএডিএমকে চৰকাৰ গঠন কৰিলে পদত্যাগ কৰিব টিভিকেৰ বিধায়কে একক সংখ্যাগৰিষ্ঠ দল হৈও টিভিকে চৰকাৰ পাতিবলৈ সমৰ্থ হোৱা নাই কংগ্ৰেছৰ সৈতে লগ লাগিও মেজিক নাম্বাৰ স্পৰ্শ কৰা নাই থালাপতি বিজয়ে লোকভৱনৰ বাহিৰত টিভিকে সমৰ্থক তথা কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিজয়ক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাবলৈ দাবী কৰে ৰাজ্যপালক দাবী জনাই প্ৰতিবাদ টিভিকে সমৰ্থক আৰু কৰ্মীৰ মুঠতে তামিলনাডুত চৰকাৰ গঠনৰ ব্যাপক কুচকাৱাজ ডিএমকে বিধায়কক 10 মেলৈ চেন্নাইতে থাকিবলৈ নিৰ্দেশ দিয়া হৈছে দলীয় বিধায়কক কঠোৰ নিৰ্দেশনা ডিএমকে নেতৃত্বৰ দলীয় স্বাৰ্থত ডিএমকে ল'ব পাৰে ডাঙৰ সিদ্ধান্ত বিধায়কসকলক চেন্নাই এৰি নাযাবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে বিশেষ কৌশল ৰচনা কৰিছে এমকে ষ্টেলিনে চৰকাৰ গঠনৰ সমীকৰণক লৈ জৰুৰী বৈঠকত বহিব পাৰে ডিএমকে হৰমুজ প্ৰণালীত অব্যাহত উত্তেজনা ইৰাণৰ তেলবাহী জাহাজত আক্ৰমণ আমেৰিকান সেনাৰ প্ৰতি আক্ৰমণেৰে ইৰাণৰো প্ৰত্যুত্তৰ আমেৰিকাক হৰমুজ প্ৰণালীত আমেৰিকান সৈন্যক লক্ষ্য কৰি আক্ৰমণ ইৰাণৰ দাবী এই আক্ৰমণত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে আমেৰিকান বাহিনী ঘটনাৰ পাছতে ট্ৰুথ ছ'চিয়েল যোগে ট্ৰাম্পে কৰিছে পোষ্ট শেহতীয়াকৈ সংঘটিত সংঘৰ্ষক লৈ প্ৰকাশ কৰিছে বিবৃতি ট্ৰাম্পৰ দাবী আমেৰিকাৰ 3খন যুদ্ধ জাহাজ সুৰক্ষিতভাৱে ওলাই আহিছে ইৰাণে জাহাজকেইখনত আক্ৰমণ কৰিছিল যদিও কোনো ক্ষতি হোৱা নাই আমেৰিকাৰ আক্ৰমণত ইৰাণৰ বিস্তৰ ক্ষতি হোৱাৰ দাবী ডোনাল্ড ট্ৰাম্পৰ ইৰাণে আমেৰিকাৰ জাহাজলৈ লক্ষ্য কৰি মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰে আমেৰিকাৰ প্ৰতিৰক্ষা ব্যৱস্থাই সেয়া আকাশতেই ধ্বংস কৰাৰ দাবী কৰে ইৰাণৰ নেতাসকল পাগল হোৱা বুলি ডোনাল্ড ট্ৰাম্পে উল্লেখ কৰিছে আৰু ট্ৰুথ ছ'চিয়েলৰ পোষ্ট যোগে পুনৰ ইৰাণক চুক্তি মানি ল'বলৈ সকিয়নি প্ৰদান কৰিছে ডোনাল্ড ট্ৰাম্পে very well, but they have to understand if it doesn't get signed, they're going to have a lot of pain. They're going to have a lot of pain. They want to sign it, I will tell you. They want to sign it a lot more than I do. I think that's what you want to hear, fellas, right? What you want to hear, a different tone. That's the only thing they understand. They don't understand it. We had 3 world-class destroyers go through the strait today. Any other country, under the circumstances, wouldn't have shot missiles at it and drones at it and these stupid boats that came at it. They got blown away in about 2 minutes. Their tanker got
blown. You know what we did with the tanker? We didn't want to create an environment, so we shot out the rudder, and the tanker's going around, spinning around in circles. They should not have done that today. We thought they might. We didn't know, but we were prepared. They shot missiles. Every missile was knocked down. Every drone was knocked down, and the people that shot it are no longer with us. ইফালে যুদ্ধবিৰতিৰ আলোচনাৰ মাজতে পুনৰ ইউএইত মিছাইল আৰু ড্ৰোন আক্ৰমণ অৱশ্যে ইউএইৰ প্ৰতিৰক্ষা ব্যৱস্থাই প্ৰতিহত কৰিছে এই আক্ৰমণ যি ঘটনাই শান্তি আলোচনাৰ প্ৰক্ৰিয়াক জনাইছে প্ৰত্যাহ্বান দৃশ্যবোৰ দেখুৱাইছো মিছাইল আক্ৰমণ হৈছে ইউএইৰ প্ৰতিৰক্ষা ব্যৱস্থাই অৱশ্যে প্ৰতিহত কৰিছে এই আক্ৰমণ বিগত কেইবা সপ্তাহ বাংকাৰতে দিন অতিবাহিত কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পুটিনৰ নিৰাপত্তাক লৈ সৃষ্টি হৈছে শংকা চোৰাংচোৱাৰ তথ্য অনুসৰি পুটিনৰ বিৰুদ্ধে কোনো গোপন ষড়যন্ত্ৰৰ লগতে ড্ৰোন আক্ৰমণৰ আশংকা কৰা হৈছে সেয়েহে ৰাছিয়াৰ ফেডাৰেল প্ৰটেক্টিভ ছাৰ্ভিচ চমুকৈ FSOয়ে তেওঁৰ চাৰিওফালে নিৰাপত্তাৰ এক দুৰ্ভেদ্য দেৱাল গঢ়ি তুলিছে পুটিনে এতিয়া মস্কোৰ ৰাজপ্ৰসাদ এৰি উচ্চ প্ৰযুক্তি সম্পন্ন বাংকাৰত অধিক সময় অতিবাহিত কৰিছে অকল শত্ৰুৱে নহয় তেওঁৰ ঘনিষ্ঠ কৰ্মচাৰীসকলকো এতিয়া কঠোৰ নিৰীক্ষণত ৰখা হৈছে প্ৰতিবেদন অনুসৰি পুটিনে বৰ্তমান দেশৰ অৰ্থনীতি বা জনসাধাৰণৰ সমস্যাতকৈ ইউক্ৰেইন যুদ্ধৰ সামৰিক দিশবোৰতহে বেছি গুৰুত্ব দিছে আৰু পুটিনৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে ইউক্ৰেইনৰ ড্ৰোন অভিযান অপাৰেশ্যন স্পাইডাৰ ৱেবৰ প্ৰভাৱ এতিয়াও হ্ৰাস হোৱা নাই ইউক্ৰেইনে চলোৱা এই বিশেষ ড্ৰোন অভিযানে ৰাছিয়াৰ শীৰ্ষ মহলক ইমানেই জোকাৰি গৈছে যে তেওঁলোক এতিয়াও সেই শংকাৰ পৰা মুক্ত হ'ব পৰা নাই মস্কো চহৰত মাজে মাজে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে এয়া কোনো কাৰিকৰী বিজুতি নহয় বৰঞ্চ ড্ৰোন আক্ৰমণ প্ৰতিহত কৰিবলৈ আৰু ৰাষ্ট্ৰপতিৰ অৱস্থান গোপনে ৰাখিবলৈ কৰা এক সুৰক্ষা ব্যৱস্থাহে ডুমডুমাৰ ৰাইডাংহান চাহ বাগিচাত এটা প্ৰকাণ্ড নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ বিগত বহুদিন ধৰি চাহ বাগিচাখনত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল এই নাহৰ ফুটুকীটোৱে চাহ বাগিচাখনৰ কৰ্তৃপক্ষ ৰাইজৰ দাবীত বন বিভাগে পাতিছিল এটা পিঞ্জৰা এই পিঞ্জৰাতেই আজি আবদ্ধ হৈ পৰে প্ৰকাণ্ড নাহৰ ফুটুকীটো শিৱসাগৰৰ ঐতিহাসিক যমুনা পুখুৰীৰ খননে পোহৰলৈ আনিছে নিকৃষ্ট কাণ্ড যমুনাৰ ওপৰতে এছাম লোকে নিৰ্মাণ কৰিছে শৌচাগাৰ পুখুৰীটো পৰিষ্কাৰ কৰাৰ পাছত জল পটপট হৈ পৰিছে সকলো পিটনিসমূহ আঁতৰাই দিয়াৰ লগে লগে পোহৰলৈ আহিছে এই কাণ্ড যমুনা পৰিষ্কাৰকৰণ আৰু খনন কাৰ্যই উন্মোচন কৰিছে একাংশৰ নিকৃষ্ট কাণ্ড এই ঘটনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিৱসাগৰত স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালতে খন্দোৱা হৈছিল এই পুখুৰীটো শৌচাগাৰ প্ৰস্ৰাৱগাৰৰ পাইপ এৰি দিয়া কাৰ্যই ক্ষোভিত কৰিছে ৰাইজক শীঘ্ৰেই এই কাৰ্য বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভিন্নজনে তাই আহোম ছাত্ৰ সন্থায়ো প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া আমি এই যমুনা পৰিষ্কাৰ কৰাৰ লগে লগে আমি এটা বস্তু এটা স্পষ্ট হৈ উঠিছে যে যমুনাৰ আচলতে ওপৰতে এটা স্থায়ীভাৱে শৌচাগাৰ নিৰ্মাণ কৰিছে যিটো অতি পৰিতাপৰ বিষয় যে কেইবাটাও আচলতে ইয়াত যমুনাৰ পাৰে আচলতে স্থায়ী শৌচাগাৰ নিৰ্মাণ কৰিছে মানে আমি আচলতে ক'ব খোজো যে আছাম আচলতে অকৃতজ্ঞ লোকৰ অবিবেচনা আৰু অত্যাচাৰত ইতিমধ্যে যমুনাৰ চকুৰীয়া সৌন্দৰ্য ইতিমধ্যে হেৰুৱাইছে গতিকে সময় থাকোঁতে আচলতে এই লোকসকলক আমি সকিয়নি প্ৰদান কৰিছোঁ অনাগত দিনত যেনে এনে যমুনাৰ ওপৰত যাতে এনেধৰণৰ অত্যাচাৰ যাতে তেওঁলোকে অনাগত দিনত যাতে নকৰে তাৰ কাৰণে আমি সকিয়নি প্ৰদান কৰিছোঁ আৰু অনতিপলমে এই যে যিসমূহ আচলতে ইয়াত স্থায়ীভাৱে নিৰ্মাণ কৰা শৌচাগাৰ আছে শৌচাগাৰসমূহ ইয়াৰ পৰা উঠাই নিব লাগিব আৰু সমান্তৰালভাৱে আমি এটা কথা তেওঁলোকে পুনৰবাৰ অনুজ্ঞা দিব বিচাৰিছে সেইখন যমুনা যিখন যমুনা আচলতে আমাৰ ঐতিহ্যৰ স্বাভিমানৰ প্ৰতীক গৌৰৱৰ প্ৰতীক শিৱদৌল দেৱীদৌল বিষ্ণুদৌলৰ আচলতে আয়ুস নিৰ্ধাৰণ কৰে গতিকে যমুনাখন শিৱদৌল দেৱীদৌলৰ লগত এটা আত্মিক সম্পৰ্ক আছে গতিকে বিজ্ঞানসন্মত দৃষ্টিভংগী জড়িত হৈছে গতিকে যমুনাখন আমি সংৰক্ষণ কৰিব লাগিব মন্ত্ৰিত্ব নহয় বিটিচিৰ বাজেট বৃদ্ধিৰহে আহ্বান হাগ্ৰামা মহিলাৰীৰ 15 বছৰ 3জনকৈ মন্ত্ৰীলৈ শাসন কৰিছিলোঁ এই ক্ষেত্ৰত বহু অভিজ্ঞতা আছে এতিয়া মন্ত্ৰী নিবিচাৰো বিটিচিৰ বাজেট বঢ়াই দিব লাগে বিজনেট এই মন্তব্য কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কিন্তু মই মন্ত্ৰী খোজা নাই এতিয়ালৈকে
মই মন্ত্ৰী খোজা নাই, আমি খুজি আছে, আমি কৈ আছে যে BTC ইণ্টাৰেষ্টত BTCত বেছিকৈ বাজেট দিব লাগে। BTCত সকলো ৰাইজক যাতে আমি যিবিলাক অভাৱ হৈ যাওক সেইটো যাতে আমি পূৰণ কৰিব পাৰে। বাক্সাৰ ভাৰত ভূটান সীমান্তত হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ সোলাৰ ফেন্সিং স্থাপন বন বিভাগৰ। সীমান্তৱৰ্তী অঞ্চলটোত সোলাৰ ফেন্সিং স্থাপনৰ ফলত অঞ্চলটোত কিছু হ্ৰাস পাইছে হাতীৰ উপদ্ৰৱ। বাক্সা জিলাৰ বৰিকাডঙা, খৈৰাণী, নয়াবস্তি আদি অঞ্চলত দৈনিক বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছিল। হাতীৰ উপদ্ৰৱত অঞ্চলটোত কেইবাজনো ব্যক্তিয়ে প্ৰাণ হেৰুৱাৰ লগতে গৃহহাৰা হৈছে শতাধিক পৰিয়াল, যাৰ ফলত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছিল অঞ্চলটোৰ ৰাইজে। কিন্তু বন বিভাগে সীমান্ত অঞ্চলটোত সোলাৰ ফেন্সিঙৰ ব্যৱস্থা কৰাত হাতীৰ উপদ্ৰৱ কমিবলৈ ধৰিছে। অঞ্চলটোত প্ৰায় 17 কিলোমিটাৰ অঞ্চলত বন বিভাগে স্থাপন কৰিছে সোলাৰ ফেন্সিং। কিন্তু এটা আমাৰ ভাল লাগিল যে আমাৰ যিটো হাতীৰ সুৰক্ষা যদিও সেনেকৈ ভালকৈ হনাই যদিও কিন্তু আমাৰ এই যিটো ফেন্সিং, এই ফেন্সিংটো মোটামুটি 5 কিলোমিটাৰৰ মোটামুটি 3 কিলোমিটাৰ হৈয়ে গ'ল আৰু এতিয়া মোটামুটি 2 কিলোমিটাৰমান আছে। এতিয়াতো বৰষুণৰ ভাৱ, মোটামুটি বাৰিষা আহিল, যি নহওক 2 এসপ্তাহৰ ভিতৰত এইখিনিও হ'ব। এইখিনিৰ পৰাই কিন্তু আমি এটা ক'ব লাগিবতো যে আমি অলপ হ'লেও আমাৰ অলপমান সুৰক্ষা পাইছোঁ। বিহাৰত নতুন চৰকাৰৰ শপত গ্ৰহণৰ পিছতে উত্তেজনা। পাটনাত প্ৰতিবাদৰ মাজতে উত্তপ্ত পৰিস্থিতি। চৰকাৰ বিৰোধী প্ৰতিবাদৰ মাজতে উত্তেজনা। প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত ভয়ংকৰ সংঘাত। নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত কেইবাজনো প্ৰতিবাদকাৰী। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তাৰক্ষী লাঠিচাৰ্জ। মন্তব্য। और 2 साल लेट हुआ उसका रिलैक्सेशन दे। यहाँ पे चोटें भी लगी हैं साथियों को, कई चोट लगा है। अच्छा ये लोग प्रशासन है, अच्छा बिना शिक्षक के यहाँ आ गया, आप पे भी लाठी चली है, बिना शिक्षक के ही यहाँ आ गया। आखिर शिक्षक भी तो शिक्षा दिया तब न आया। और एक शिक्षक एक आदमी से इसके पास सिर्फ सरकारी लेवल लग गया तो इसका पास इतना पावर बढ़ गया। हम लोग के कुछ छोट परीक्षा दिए, BEd एंट्रेंस दिए, ग्रेजुएशन किए, PG किए, मास्टर डिग्री लिए, चोट नहीं लगेगा? सबको लगेगा तो चोट नहीं लगेगा। सोहम कुमारी। আৰু বিভিন্ন দাবীৰে চৰকাৰৰ বিৰুদ্ধে শিক্ষাৰ্থী সমাজৰ প্ৰতিবাদ। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত হিংসাত্মক কিছু অৱস্থাৰ সৃষ্টি হৈছে। আৰক্ষীয়ে লাঠিচাৰ্জ কৰিবলৈ বাধ্য হৈছে। কেইবাজনো প্ৰতিবাদকাৰী আহত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে তাত টহল দিয়া দেখিবলৈ পোৱা গৈছে। এয়া বৰ্তমান পোনপটীয়া দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। বিহাৰত নতুন চৰকাৰৰ শপত গ্ৰহণৰ পিছতেই এই উত্তেজনাৰ সৃষ্টি। পাটনাত প্ৰতিবাদৰ মাজতেই উত্তপ্ত পৰিস্থিতি। চৰকাৰ বিৰোধী প্ৰতিবাদৰ মাজতেই চৰম উত্তেজনাৰ সৃষ্টি হ'ল। কেইবাজনো প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হৈছে। আৰক্ষীৰ গালৈ শিলগুটি নিক্ষেপ কৰা হৈছিল আৰু আৰক্ষীয়ে লাঠিচাৰ্জ কৰাত এই পৰিস্থিতিৰ উদ্ভৱ হৈছে। मार दीजिए, मार दीजिए, भैया, अब मार दीजिए, मार दीजिए, भैया, अब मार दीजिए, मार दीजिए, भैया, अरे भाई कैसा लगा, रुको ना। देखिए, बीपीएससी से शिक्षकों के बहाली के लिए TRE 4 का विज्ञापन जारी होना था। इसको लेकर एक कैलेंडर भी जारी हुआ था जिसमें ये कहा गया था कि जल्दी ये विज्ञापन जारी हो जाएगा, लेकिन वो अब तक जारी नहीं हो पाया है। और जो छात्रों का आरोप है, जो छात्र आपके पास वापस आएंगे डिटेल। আৰু ছাত্ৰ সমাজৰ এই প্ৰতিবাদ বহুকেইটা কাৰণৰ কথা উল্লেখ কৰা হৈছে। স্বাভাৱিকতে আমাৰ সাংবাদিকৰ সৈতে আমি যোগাযোগ স্থাপন কৰি আছোঁ। মন্তব্যবোৰ ল'ম। নীতি নিয়ম সাল সলনিৰ প্ৰতিবাদতেই এই ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। काफी जद्दोजहद हुई, पुलिस ने लाठीचार्ज किया है, कई छात्रों को गिरफ्तार भी किया है। स्थिति यह है कि पूरी तरह से जो पुलिस है वो लगातार जो छात्रों को रोकने का प्रयास कर रही है। छात्र काफी उग्र हैं और काफी संख्या में छात्र हैं। एक ही मांग है कि नोटिफिकेशन जारी हो और जो बीपीएससी के जो नियमों में बदलाव किया गया उसे
कहीं ना कहीं वापस लिया जाए। और छात्र सड़कों पर कई छात्रों को चोटें भी आई हैं, लाठीचार्ज। TRE-4 বিজ্ঞাপনৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী সেই বিজ্ঞাপনক লৈ অসন্তুষ্ট ছাত্ৰ সমাজ আৰু সেই অসন্তুষ্ট ছাত্ৰ সমাজে এনেধৰণে পাটনাত ব্যাপক ৰূপত হিংসাত্মক কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰথমে শান্তিপূৰ্ণ আছিল প্ৰতিবাদ, কিন্তু ক্ৰমান্বয়ে সেই শান্তিপূৰ্ণ প্ৰতিবাদ হিংসালৈ ৰূপান্তৰিত হয়। আৰক্ষীয়ে লাঠিচাৰ্জ কৰে আৰু তাৰ পাছত দৌৰা দৌৰি লাগে। কেইবাজনো প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হৈছে, একাংশক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই মুহূৰ্তত পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত অহা নাই। আমাৰ সাংবাদিকে তথ্যবোৰ জনাই আছে, দৃশ্যবোৰ আমি দেখুৱাই আছোঁ। কেইবাটাও বিষয়বস্তুক লৈ অসন্তুষ্ট ছাত্ৰ সমাজ আৰু সেই অসন্তুষ্টিৰ বহিঃপ্ৰকাশ ঘটাবলৈ যাওঁতেই অথন্তৰ হ'ল আৰু এই ভয়ংকৰ অৱস্থাৰ সূত্ৰপাত হৈছে। বহুকেইজন প্ৰতিবাদকাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহিছে। এই সন্দৰ্ভত অধিক তথ্য জনাই থাকিম, কিন্তু এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। ঐতিহ্যমণ্ডিত ঢকুৱাখানাৰ ফাট বিহু আৰম্ভ। ঐতিহ্য আৰু স্বকীয় বৈশিষ্ট্যৰ পৰম্পৰা সমাহাৰে তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত ঢকুৱাখানা ফাট বিহু। চাৰিকৰীয়া নদী পাৰৰ মহঘুলি চাপৰি বাকৰিত ফাট বিহুক লৈ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। আৰু বিহাৰৰ খবৰ আমি জনাই আছোঁ। নতুন চৰকাৰৰ শপত গ্ৰহণৰ পিছতে উত্তেজনা। এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ আহি আছে। পাটনাত প্ৰতিবাদৰ মাজতে উত্তপ্ত পৰিস্থিতি। শিক্ষাৰ্থী সমাজ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। TRE-4 বিজ্ঞাপনৰ বিৰোধিতা কৰিছে তেওঁলোকে আৰু নিৰ্দিষ্ট এটা বিজ্ঞাপনৰ বিৰোধিতা কৰি আন একাংশ বিষয়ত অসন্তুষ্ট হৈ তেওঁলোক ওলাই আহি এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ মাজতে এয়া আৰক্ষীৰ লাঠিচাৰ্জ। কেইবাজনো প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰিছে। পলাই পত্ৰং দিছে বহু প্ৰতিবাদকাৰীয়ে। ইতিমধ্যে পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। কিছু সময় পূৰ্বেও আমি দৃশ্য দেখুৱাইছিলোঁ, তাতো বহুকেইজন আঘাতপ্ৰাপ্ত প্ৰতিবাদকাৰীক দেখিবলৈ পোৱা গৈছিল। পৰিস্থিতি এতিয়াও শান্ত হোৱা নাই। পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে বিহাৰৰ পাটনাত। আৰক্ষীয়ে এফালৰ পৰা লাঠিচাৰ্জ কৰি গৈছে প্ৰতিবাদকাৰীসকলৰ ওপৰত। চৰকাৰ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আৰু সেই চৰকাৰ বিৰোধী প্ৰতিবাদৰ মাজত এই অথন্তৰ সংঘটিত হৈছে। নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ ভয়ংকৰ সংঘৰ্ষ। কেইবাজনো প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হৈছে। বিভিন্ন দাবীৰে চৰকাৰৰ বিৰুদ্ধে শিক্ষাৰ্থী সমাজে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিহাৰ লোকসেৱা আয়োগৰ শিক্ষক নিযুক্তি পৰীক্ষাৰ নিয়মাৱলী সলনি কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী। বিহাৰ লোকসেৱা আয়োগৰ শিক্ষক নিযুক্তি পৰীক্ষাৰ নিয়মাৱলী সলনি কৰাৰ বিৰুদ্ধেই সকলো ওলাই আহিছিল। শিক্ষাৰ্থীসকল ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু তাৰ মাজতেই এই অথন্তৰ। এফালৰ পৰা লাঠিচাৰ্জ কৰি গৈছে আৰক্ষীয়ে। দৃশ্যবোৰ কেমেৰাত বন্দী হৈছে আৰু পলাই পত্ৰং দিছে এইসকল প্ৰতিবাদকাৰীয়ে। আমাৰ সাংবাদিকৰ সৈতেও আমি যোগাযোগ স্থাপন কৰিম আৰু দৃশ্যবোৰ দেখুৱাই আছোঁ। এই মুহূৰ্তত তাত পৰিস্থিতি একেবাৰে উত্তপ্ত। পুনৰ দেখুৱাইছোঁ সেই দৃশ্যবোৰ। একাংশ প্ৰতিবাদকাৰীয়ে পুনৰ মাৰ বান্ধি থিয় হৈছিল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। প্ৰথমে একাংশ লোকক তাৰ পৰা আঁতৰাই পঠিওৱা হৈছিল লাঠিচাৰ্জ কৰি। তাৰ পাছত আন একাংশ লোক সমবেত হৈছিল। সেই সময়তে পুনৰ লাঠিচাৰ্জ কৰে আৰক্ষীয়ে। চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। নতুন চৰকাৰে শপত গ্ৰহণ কৰিছে, নতুন মুখ্যমন্ত্ৰী হৈছে বিহাৰত আৰু সেই সময়তেই চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী। শিক্ষাৰ্থী সমাজৰ এই প্ৰতিবাদ। বিহাৰ লোকসেৱা আয়োগৰ শিক্ষক নিযুক্তি পৰীক্ষাৰ নিয়মাৱলী সলনি কৰাৰ বিৰুদ্ধে প্ৰতিবাদ আৰু তাৰ পাছৰ পৰিস্থিতি আপোনালোকক দেখুৱালোঁ। পুৱাৰ ভাগৰ প্ৰায় সমবেত হৈছিল পাটনাত একাংশ লোক। बहुत मार मारा है पुलिस बहुत मार मारा है लाठी से। सारा बच्चा को बहुत मार मारा है सर। पुलिस बहुत मार मारा है सर, बहुत मार। हम लोग चाहते हैं 1,20,000 TRE-4 जो है उसको घोषणा जारी करते हम लोग वापस चले जाएंगे। 2 साल से बताया जा रहा है कि ये सीख रहेगी, नहीं देना है, नहीं कहते कि 2 साल के बाद आएगा, हम लोग दूसरे रोजगार कर लेंगे।
इसी के चक्कर में जीना हराम हो चुका है सर। अब जीना नहीं चाहते हम लोग, सोच रहे हैं कि अब क्या करें, कोई रोजगार नहीं है। परीक्षा नियंत्रण साहब बोले कि मतलब 20 तारीख से फॉर्म भराएगा, 20 अप्रैल से। कहाँ है, कहाँ चले गए? अब उसके बाद बोलेगा पीटी मेंस दोनों लेंगे। पहले पीटी लिया जाता था, अब मेंस की भी उपलब्धि हो गई। क्यों ऐसे किया जा रहा है हम लोग के साथ? हम लोग शांतिपूर्वक आंदोलन कर रहे हैं, इसके लिए लाठी चार्ज, हाथ में तिरंगा लिए हुए थे, फिर भी लाठी से हमको मारा गया। শান্তিপূৰ্ণ প্ৰতিবাদ চলি আছিল বুলি তেওঁলোকে দাবী কৰিছে, কিন্তু তাতেই এই অশান্তি বিয়পি পৰিল, অৰ্থাৎ তেওঁলোকৰ ওপৰত লাঠিচালনা হ'ল। পুৱাৰ ভাগতে এইসকল প্ৰতিবাদকাৰী সমবেত হৈছিল আৰু ক্ৰমান্বয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ সময়তেই হঠাৎ এই হিংসাত্মক ৰূপ দেখিবলৈ পোৱা গ'ল। শিক্ষক নিযুক্তি পৰীক্ষাৰ নিয়মাৱলী সলনি কৰাৰ বিজ্ঞাপন প্ৰকাশ পাইছিল আৰু সেই বিজ্ঞাপন প্ৰকাশ পোৱাৰ লগে লগেই এইসকল শিক্ষাৰ্থী সমাজ অসন্তুষ্ট হৈ পৰে আৰু ৰাজপথলৈ ওলাই আহে। টিআৰই 4 বিজ্ঞাপনৰ সেই বিৰোধিতা কৰি এনেধৰণে সমবেত হৈছিল প্ৰতিবাদকাৰীসকল আৰু তেওঁলোক নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা বুলি আৰক্ষীয়ে দাবী কৰি তেওঁলোকৰ ওপৰত লাঠিচালনা আৰম্ভ কৰি দিয়ে। এতিয়াও তাত অৱস্থান গ্ৰহণ কৰি আছে এইসকল প্ৰতিবাদকাৰীয়ে। একাংশ প্ৰতিবাদকাৰীয়ে বেৰিকেড ভাঙি পাৰ হৈ আহিবলৈ চেষ্টা কৰিছিল আৰু সেইসকল প্ৰতিবাদকাৰীৰ ওপৰতেই লাঠিচালনা কৰা হৈছিল। কেইবাজনো প্ৰতিবাদকাৰী আহত হৈছে, তেওঁলোকক চিকিৎসালয়ত লৈ যোৱা হৈছে। এজন প্ৰতিবাদকাৰীক আমি কিছু সময় পূৰ্বে দেখুৱাইছিলোঁ ৰাজপথত বাগৰি বাগৰি কান্দি আছিল। পুনৰ সেই দৃশ্য দেখুৱাইছোঁ। লাঠিচাৰ্জৰ ফলত আঘাতপ্ৰাপ্ত হৈছিল আৰু ৰাজপথত বাগৰি বাগৰি কান্দি আছিল। তেওঁৰ শৰীৰৰ পৰা তেজো ওলাইছিল। তেওঁক টানি টানি একাংশ লোকে চিকিৎসালয়ত নিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ কান্দি কাটি তাতেই ৰৈ আছিল, তাতেই বহি পৰিছিল। আৰক্ষীৰ হাতে হাতে লাঠি, বেৰিকেডৰ সিটো পৰাই থকা প্ৰতিবাদকাৰীক তাৰ পৰা আঁতৰাবলৈ বা তেওঁলোক যাতে পাৰ হৈ আহিব নোৱাৰে, সেয়েহে লাঠিৰে তেওঁলোকক নিয়ন্ত্ৰণ কৰি থকা হৈছে। হেলমেট আৰু বুলেট প্ৰুফ জেকেট পৰিহিত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে। অৱশ্যে চেণ্ডেল, শিলগুটি, পানীৰ বটল আৰক্ষীৰ গালৈ নিক্ষেপ কৰা হৈছে। আৰক্ষীয়ে যেতিয়া লাঠিচাৰ্জ কৰিছিল সেই সময়ত একাংশ প্ৰতিবাদকাৰীয়ে পানীৰ বটল দলিয়াইছিল, চেণ্ডেল দলিয়াইছিল আৰক্ষীৰ গালৈ। টিআৰই 4 বিজ্ঞাপনৰ বাবেই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু সেই প্ৰতিবাদেই হিংসাত্মক ৰূপ ধাৰণ কৰে। বহু প্ৰান্তৰ শিক্ষাৰ্থী আহিছিলে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'বলৈ, আনকি ছাত্ৰীসকলকো তাত দেখিবলৈ পোৱা গৈছিল প্ৰতিবাদী কাৰ্যসূচীৰ মাজত। जो है तरीके से क्या स्थिति है सीधी तस्वीर आप देख सकते
পাটনাত এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাই বিৰাজ কৰিছে পৰিস্থিতি এতিয়া কিমান সময়ত নিয়ন্ত্ৰণত আহে সেয়াও হ'ব লক্ষণীয় আৰক্ষী অৱশ্যে চেষ্টা চলাই থকা বুলি দাবী কৰিছে আমি কিছু সময়ৰ পাছত পুনৰ আমাৰ সাংবাদিকৰ সৈতে যোগাযোগ স্থাপন কৰিম পাটনাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই আছোঁ আমি কিছু দৃশ্য আহি আছে সেই দৃশ্যবোৰ দেখুৱাই আছোঁ আমি এই সমগ্ৰ পথছোৱা স্তব্ধ হৈ পৰিছে এই লাঠিচাৰ্জৰ ফলত অথবা প্ৰতিবাদকাৰীৰ প্ৰতিবাদৰ ফলত ইয়াৰ ৰাস্তাত আমি দেখিছোঁ চেণ্ডেল পৰি আছে সিঁচৰিত হৈ আছে চেণ্ডেলবোৰ পলাই পত্ৰং দিছিল প্ৰতিবাদকাৰীসকলে আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ লগে লগে অৱশ্যে একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ গালৈ পানীৰ বটলো নিক্ষেপ কৰিছিল কিমানজন প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হৈছে সেই সংখ্যাটো এতিয়ালৈকে প্ৰশাসনে জানিবলৈ দিয়া নাই অৱশ্যে বহুকেইজন প্ৰতিবাদকাৰীক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে বুলিও সদৰি কৰা হৈছে এই প্ৰতিবাদকাৰীসকলৰ মাজত ছাত্ৰীও যিহেতু আছিল কেইবাগৰাকী ছাত্ৰীয়ে দৌৰা দৌৰিত আঘাতপ্ৰাপ্ত হোৱা বুলি খবৰ আহিছে ইয়াৰ বেৰিকেডো ভাঙিবলৈ চেষ্টা কৰি আছে একাংশ প্ৰতিবাদকাৰীয়ে বেৰিকেড দাঙি তাৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰি থকাৰ দৃশ্য বেৰিকেড দিছিল তাত যাতে প্ৰতিবাদকাৰীসকল অধিক আগুৱাই যাব নোৱাৰে কিন্তু সেই বেৰিকেড ভাঙিবলৈ চেষ্টা কৰিছে প্ৰতিবাদকাৰীসকলে আৰু বেৰিকেড ভাঙি থকাৰ ইয়াৰ দৃশ্য দেখুৱাইছে পৰিস্থিতি এনেধৰণেই ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে आप सभी से अनुरोध है कि अपना प्रतिनिधि मंडल 4-5 लोगों का बनाकर मांगों को लिखित रूप में दे दे हम लोग उच्च स्तर पे उन्हें मिलाने के लिए और आपका जो मांग है उसको पहुंचाने का काम करेंगे ऐसा कोई कार्य न करे और विधि व्यवस्था की समस्या उत्पन्न न करे भीड़ को खाली कर दे आप सभी से अनुरोध है कि भीड़ को खाली कर दे और अपना लिखित मांग और अपना प्रतिनिधि मंडल आप सभी आगे कर दे हम उन्हें उचित माध्यम से मिलवाने का काम करेंगे আৰু সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ अक्कर बक्कर बम्बे बो